বন্ধুসকল, আজিৰ ভিডিঅ'টো বিশেষ ভিডিঅ'। বিশেষকৈ আমাৰ যিসকল কেণ্ডিডেট বা যিসকলে SI ৰিটেন এক্সামটো দিছে বা যাৰ SI ৰিটেন এক্সামটো পাছ কৰিব বুলি এটা ধাৰণা আছে বা পাছ কৰিব পাৰিব তেখেতৰ কাৰণে। এতিয়া ৰিটেন পাছ হয়তো কোৱালিফাই বহুতে হ'ব, কিন্তু নেক্সট ষ্টেপটো হৈছে ফিজিকেল, বা যোনে কোৱালিফাই হ'ব ফিজিকেল টেষ্ট। নেক্সট লেভেল হৈছে ফিজিকেল টেষ্ট। এই ফিজিকেল টেষ্টত কেনেকৈ এপিয়াৰ হ'ব বা কেনেকৈ নিজকে প্ৰিপেয়াৰ্ড কৰিব। চাওক, ফিজিকেল টেষ্টটো কমপ্লিট ছেপাৰেট, আৰু সেই টেষ্টটো দিয়া নতুন কেণ্ডিডেটৰ কাৰণে বহুতো টাফ হয় ফিজিকেল লেভেলটো। কাৰণ ফিজিকেল এনেকৈ এটা বস্তু যোনটো আমি কণ্টিনিউ কৰি যদি আহোঁ, তেনেহ'লে আমাৰ এই ফিজিকেল যোনটো টেষ্ট হয় তাৰ কাৰণে আমি নিজকে প্ৰিপেয়াৰ কৰিব পাৰিম। এতিয়া SI এক্সামত 1600 মিটাৰ ৰানিং কৰিব লাগিব আৰু লং জাম্প দিব লাগিব। এতিয়া নতুন যদি কোনোবাই ডাইৰেক্টলি ৰানিং কৰিব যায়, সি 1600 মিটাৰ ৰান কৰিব নোৱাৰিব ইন টাইমত, আৰু লং জাম্পটোও নোৱাৰিব। ইয়াৰ কাৰণে এটা দীঘলীয়া প্ৰেক্টিচ লাগে। আমি ৰানিংটো যদি কৰোঁ, আমি সদায় ৰানিংটো কৰিব লাগিব, আৰু তাৰ কাৰণে কণ্টিনিউ ৰানিংটো জাৰি ৰাখিব লাগিব 6 মাহৰ পৰা বা 1 বছৰৰ পৰা, বা যদি লং জাম্পটো দি থাকোঁ তাৰ কাৰণে 1 বছৰৰ পৰা কৰি থাকিব লাগিব। হয়তো ৰানিং কৰি এই 1600 মিটাৰত যদি 16টা পাক হয়, তেনেহ'লে হয়তো কোনোবাই 2-3টা পাক মাৰিব, 200-300 মিটাৰ মাৰিব, তাৰপিছত আৰু শেষ। গতিকে ইয়াৰ কাৰণে প্ৰেক্টিচটো এদিন দুদিনৰ নহয়, সেইটো দীঘলীয়া প্ৰেক্টিচ কৰিব লাগিব। যি হওক, সেয়াও আমি অতি কম সময়ৰ ভিতৰত কৰিব পাৰোঁ যদি আমি সেইটো ৰেগুলাৰলি আৰু কনচিষ্টেঞ্চিটো ৰাখোঁ। এতিয়া এক্সাম হৈ গ'ল, আমি নেক্সট লেভেল ফিজিকেলত যাম। গতিকে ফিজিকেলত যোৱাৰ আগত এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিব লাগে। যাৰ এক্সাম ভাল হৈছে, বা যোনে ভাবিছে, বা যোনে নিজৰ এটা কনফিডেঞ্চ আছে যে মই ফিজিকেলত ৰিটেনটো পাছ কৰিমেই, তেনেহ'লে এতিয়াৰ পৰা কণ্টিনিউ ডেইলি এক টাইমেই কৰক। হয় ৰাতিপুৱা কৰক, ৰাতিপুৱা কৰিব পাৰিলে ভাল, আইদাৰ ইভিনিং টাইমত কৰক। ফিল্ডত যোনটো হেৰি আছে, ৰানিংটো আছে, ৰানিংটো লেভেলটো বঢ়াই থাকক। আজি যদি যোনে একেবাৰে নতুন কেণ্ডিডেট, হয়তো তাৰ ৰিটেনটো বহুত ভাল হৈছে, কিন্তু ফিজিকেলত গৈ সি ইমানখিনি কেতিয়া প্ৰেক্টিচ কৰা নাই, তো লাহে লাহে কৰিব লাগিব। একেদিনেতো আৰু 1600 মিটাৰ ৰান কৰিব নোৱাৰে। আজি 200 মিটাৰৰ পৰা ষ্টাৰ্ট কৰিলে, আজি 200 মিটাৰ কৰিলে ইন টাইমত, কালি এইটো লেভেলটো বঢ়াব চেষ্টা কৰিব, 300 মিটাৰ কৰিব, পৰহিদিনা 400 মিটাৰ কৰিব, 500 মিটাৰ কৰিব। তেনেকুৱা কণ্টিনিউ ৰানিংটো ৰাখিব লাগিব। কণ্টিনিউ ৰানিংটো যদি প্ৰেক্টিচটো কৰে, প্ৰথম অৱস্থাত হয়তো সেইটো আমি ৰানিংটো কৰিবলৈ গৈ আমাৰ ভৰিৰ বিষ হ'ব বা প্ৰব্লেম হ'ব। তো ইয়াৰ কাৰণে বেছিক কেইটামান এক্সাৰচাইজ আছে বা ব্যায়াম আছে। সেই বেছিক এক্সাৰচাইজখিনি ৰাতিপুৱা দৌৰি লোৱাৰ আগত, সেই বেছিক এক্সাৰচাইজখিনি ডেইলি সেইখিনি ঘৰতো কৰিব পাৰে। মৰ্ণিং টাইমত বা ইভিনিং টাইমত ঘৰতো কৰিব পাৰে। তো ঘৰত বেছিক এক্সাৰচাইজটো কৰাটো ভাল। সেইখিনি মই মোৰ চেনেলত অলৰেডি বেছিক এক্সাৰচাইজৰ বিষয়ত বহুতকেইটা এক্সাৰচাইজৰ ডেমনষ্ট্ৰেশ্যন দিয়া আছে, চবে চাব পাৰিব। আৰু ইয়াৰ কাৰণে বেছিকটো কেনেকৈ কৰিব লাগে তাৰ কাৰণে মই এটা ভিডিঅ' আনিম। কেনেকুৱা মাত্ৰ 4টা ষ্টেপ আছে, সেই 4টা ষ্টেপ ৰেগুলাৰলি এই ৰানিং কৰাৰ আগত 10 মিনিটমান বা 15 মিনিটমান চবে কৰক। তেতিয়া আমাৰ ষ্টেমিনা লেভেলটো বুষ্ট হ'ব। আৰু যোনটো ৰানিঙত যোনটো আমাৰ ষ্টেমিনা আছে, সেই ষ্টেমিনা লেভেলটো বুষ্ট হ'ব। তো সেই বেছিক ৰানিঙত যোৱাৰ আগত, ৰানিং কৰাৰ আগত প্ৰথমতে 10 মিনিট হওক বা 15 মিনিট হওক, সেই 4টা ষ্টেপ, আৰু ইজি ষ্টেপ হয়, সেই 4টা ষ্টেপ লাহে লাহে ডেইলি ৰেগুলাৰলি কৰি থাকিব পাৰিলে ভাল, কণ্টিনিউ কৰি থাকিব পাৰিলে ভাল। আৰু সেয়া আমাৰ দেহাটোৰ কাৰণে ভাল। আৰু তাৰ কাৰণে যেতিয়া ৰানিং পিৰিয়ড আছে, ডায়েটটো অলপ চবে চাব, ডায়েটটো চাই চিন্তি ল'ব। কাৰণ আমাৰ খোৱা বোৱা যিখিনি মেইনটেইন আছে ৰানিঙৰ কাৰণে, আমাৰ যথেষ্ট
প্ৰটিনৰ দৰকাৰ আছে সেই প্ৰটিনখিনি আমি কেনেকৈ পাম সেইখিনি আজি চবে জানে আমি শাক পাচলি বেছিকৈ খাব লাগিব বা পানীটো বেছিকৈ খোৱা ভাল যিমানখিনি আমাৰ বডিয়ে এবজৰ্ব কৰে সিমানখিনি পানীটো লোৱা ভাল তাৰপিছত শাক পাচলি খাওক ৰাতিপুৱা উঠি যোনটো আমাৰ মগু আছে মগু বা যোনটো চোলা আছে চোলাটো খাব পাৰে বাদামটো খাব পাৰে খালী পেটত সেইটো আমাৰ ষ্টেমিনা লেভেলটো বুষ্ট কৰিব তো প্ৰটিন বস্তুটো খাওক আৰু এক্সাৰচাইজটো লেভেলটো লাহে লাহে বঢ়াই থাকিব যে একেদিনাই একেলগে এক্সাৰচাইজ একেদিনাই একেলগে যে মই এসপ্তাহত ট্ৰেইন আপ কৰি ল'ম এনেকুৱা নহয় সেইটো এটা দীঘলীয়া প্ৰচেছ আৰু শ্ল' প্ৰচেছ লাহে লাহে আমাৰ এক্সাৰচাইজ বা ৰানিং হওক বা লং জাম্প হওক লং জাম্পটো লাহে লাহে বঢ়াই থাকিব তেতিয়া বডিত কোনো এফেক্ট নহয় আৰু যদি একেদিনাই বেছি প্ৰেছাৰ দি দিয়ে আজি বেছি প্ৰেছাৰ দি দিছে কালি হয়তো বিচনাৰ পৰা উঠিব নোৱাৰিব বডি দেখাব বা নিজকে অসুস্থ ফিল কৰিব তেতিয়া নহ'ব গতিকে সেইটো শ্ল'লি যোনটো আমাৰ ৰানিং লেভেল আছে বা এক্সাৰচাইজৰ লেভেল আছে সেইটো শ্ল'লি কৰিব তো সেইকাৰণে মই কৈছোঁ কেইটামান এক্সাৰচাইজ আছে এইটো মই মোৰ নেক্সট ভিডিঅ'ত লৈ আহিম সেই এক্সাৰচাইজ কেইটা কণ্টিনিউ কৰিব চবে ৰানিং কৰাৰ আগত 4টা ষ্টেপ আছে ইজি ষ্টেপ আছে সেইখিনি চবে কৰিব পাৰে সেই 4টা ষ্টেপ কণ্টিনিউ কৰিব আৰু লাহে লাহে নিজৰ লেভেলটো বঢ়াই যাব তেতিয়া গৈ আমাৰ 1600 মিটাৰ ৰানিংটো কাভাৰেজ হ'ব আৰু লং জাম্পটোও ছেম প্ৰচেছ তেনেকৈ কৰি থাকক আৰু সেইটো ৰাতিপুৱা কৰিব পাৰিলে ভাল খালী পেটত কৰিব পাৰিলে ভাল আৰু তাৰ কাৰণে ডায়েটখিনি প্ৰপাৰলি ল'ব চবে তো চবকে বেষ্ট অফ লাক থাকিল মই মোৰ নেক্সট ভিডিঅ' লৈ আহিম চবৰ কাৰণে বেছিক ষ্টেপ কেইটা চবে চাব